আজি বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা হৈছে অষ্টমটো দিন তথা আজি অন্তিমটো দিন। আজি প্ৰথম পৰ্যায়ৰ অন্তিমটো দিন নামনি অসমৰ তিনি ঠাইত আজি জন আশীৰ্বাদ যাত্ৰা আছে টিহু বজালি আৰু নলবাৰী। টিহু বজালি আৰু নলবাৰী সামৰি আজি মুখ্যমন্ত্ৰীয়ে কৰিব জন আশীৰ্বাদ যাত্ৰা। পাঠশালাৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব আশীৰ্বাদ যাত্ৰা। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি একেটা দিনত দেখা গৈছে আৰু বহু সময়লৈকে নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে এই যাত্ৰা কৰিছে প্ৰত্যেক দিনে। আজি প্ৰথম পৰ্যায়ৰ অন্তিমটো দিন আৰু পাঠশালাৰ পৰা মুখ্যমন্ত্ৰীয়ে আজি আৰম্ভ কৰিব যাত্ৰা। পোনপটীয়াকৈ আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ হীৰকজ্যোতি মালাকাৰৰ সৈতে। হীৰক, নামনি অসমৰ তিনি ঠাইত আজি যাত্ৰা, নলবাৰী, টিহু, বজালি। মুখ্যমন্ত্ৰীৰ এই যাত্ৰাৰ বাবে হয়তো বহু বিজেপি সমৰ্থক নেতা কৰ্মী ৰৈ আছে মুখ্যমন্ত্ৰীক আজি চাব। একেধৰণে যিধৰণে আমি দেখিছোঁ যে সঁহাৰি আন আন ঠাইতো মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে এই যাত্ৰাকালত। গীতাশ্ৰী, যিহেতু প্ৰথম পৰ্যায়ত জন আশীৰ্বাদ যাত্ৰা আছিলে, সেই 28 ফেব্ৰুৱাৰীৰ পৰাই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছিলে, যিহেতু ঢেকীয়াজুলি গুপ্তেশ্বৰ মন্দিৰত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে আশীক লৈ এই যাত্ৰা আৰম্ভ কৰিছিলে। আজি সেই প্ৰথম পৰ্যায়ৰ যাত্ৰা আজি অন্তিমটো দিন। কিন্তু নামনি অসমৰ আজি জন আশীৰ্বাদ যাত্ৰা প্ৰথমটো জন আশীৰ্বাদ যাত্ৰা। আৰু আজি এই জন আশীৰ্বাদ যাত্ৰা বজালি যি নামাখাটা যি সত্ৰ আছে, সেই বামাখাটা সত্ৰৰ পৰা এই যি যাত্ৰা আৰম্ভ হ'ব। বামাখাটা যি সত্ৰ, সেই সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সেৱা লোৱাৰ পিছতেই এই যাত্ৰা প্ৰথমতে যিহেতু বজালি টাউন হয় টিহু পিছত যে নলবাৰী, সেই নলবাৰীত এই যাত্ৰা সমাপ্ত হ'ব। আৰু বিশেষকৈ এই যাত্ৰাকালত দেখিবলৈ পোৱা গৈছিল যে 28 তাৰিখৰ পৰা যি যাত্ৰা আৰম্ভ হৈছিলে, যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিয়াৰ বাবে অজস্ৰ জনগণ ওলাই অহা দেখিবলৈ পোৱা গৈছিলে প্ৰত্যেক ঠাইতে। আমি কালি দেখিছিলোঁ যে লিডু, মাৰ্ঘেৰিটা বা তিনিচুকীয়া এনেকুৱা জিলাসমূহত দেখিবলৈ পোৱা গৈছিল যে যিসকল লোক আছিলে সেই লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছিল। আৰু এই মুহূৰ্তত আমি এই যি বামাখাটা যি সত্ৰ আছে, সেই সত্ৰৰ পৰিৱেশ দেখাই আছোঁ। সত্ৰ ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে তেওঁলোকে, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সত্ৰত সেৱা ল'ব। সেৱা লৈ এই যাত্ৰা যিহেতু আৰম্ভ কৰিব। এই মুহূৰ্তত দেখিছে আমি যিসকল আচলতে বজালিবাসী আছে, বজালিবাসী লোকসকল ইতিমধ্যে ওলাই অহা দেখিবলৈ পোৱা গৈছে। যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকী আহিব, গতিকে কেনেধৰণে সাজু হৈ আছে আপোনালোক? আমি আচলতে বামাখাটা সত্ৰবাসী উৎসাহিত হৈ আছোঁ আৰু উৎপ্ৰফুল্লিত হৈ আছোঁ। এই কাৰণে আমাৰ মুখ্যমন্ত্ৰীগৰাকী আজি প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত আহিব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক আমি আদৰিবলৈ সকলো বামাখাটা সত্ৰ ৰাইজ আমি সাজু হৈছোঁ ইতিমধ্যে। আৰু যিহেতু তেখেতৰ আজি জন আশীৰ্বাদ যাত্ৰা আমাৰ এই সত্ৰখনৰ পৰা আৰম্ভ হ'ব, ইয়াতকৈ আৰু আনন্দৰ কথা নাই। আমি তেখেতক আশীৰ্বাদ দিমেই আজি। সত্ৰৰ পৰা আৰম্ভ হ'ব, ইয়াতকৈ আনন্দৰ বিষয় একো নাই। কাৰণ সত্ৰ যদি চাব যে সত্ৰভূমি বেদখলমুক্ত কৰাৰ বাবে বা অন্যান্য বিভিন্ন কাৰণত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা, কিন্তু বলিষ্ঠ ভূমিকা 5টা বছৰ লোৱা দেখিবলৈ পোৱা গৈছে। He is a great man, Assam. We show help the government. আচলতে আমি সত্ৰবাসী উৎফুল্লিত আৰু গৌৰৱান্বিত, কাৰণ তেওঁৰ নিচিনা এজন আদৰ্শৱান মুখ্যমন্ত্ৰী আমাৰ ইয়াত পদাৰ্পণ কৰিব। সেইকাৰণে আমি গোটেই সত্ৰবাসীয়ে গভীৰ আস্থাৰে ইচ্ছাকৃতভাৱে সকলোৱে মিলি তেওঁক আদৰিবলৈ সাজু হৈ আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এইখন যিখন বাহন দেখিছে, সেই বাহনখনে আচলতে পুষ্পজিত যিখন বাহন আছে, সেই বাহনেৰে মুখ্যমন্ত্ৰী যাত্ৰা আৰম্ভ কৰিব। আৰু বজালিত প্ৰায় 11 কিলোমিটাৰ দৈৰ্ঘ্যৰ, বজালি যি টাউন আছে, টাউন হয় 11 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যি যাত্ৰা আৰম্ভ হ'ব, সেই যাত্ৰাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে। আৰু বিশেষকৈ ক'ব বিচাৰিম যে এই যাত্ৰা আচলতে আজি সৰভোগৰ পৰা আৰম্ভ হোৱা কথা আছিল, যদিও বিভিন্ন কাৰণবশতঃ সৰভোগত এই যাত্ৰা নহয়, বজালিৰ পৰা আৰম্ভ হ'ব। তাৰ সমান্তৰালকৈ যিটো ৰঙিয়াত সমাপ্ত হোৱা কথা আছিলে, কিন্তু ৰঙিয়াৰ পৰিৱৰ্তে কিন্তু যি নলবাৰী আছে, নলবাৰী জিলাত এই যাত্ৰা সমাপ্ত হ'ব। এই মুহূৰ্তত মহিলাক দেখিবলৈ পোৱা গৈছে, মহিলাসকলো এই যাত্ৰাৰ বাবে ওলাই অহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আমি তেওঁলোকৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোকে? আমি বদনকুচি পৰা, ইয়াতে অলপ ওচৰতে। মুখ্যমন্ত্ৰীগৰাকী কাষত পাব, গতিকে মুখ্যমন্ত্ৰীগৰাকীলৈ কিবা কিবি আনিছেনে? কিবা কিবি মানে আমি ফুল লৈ আহিছোঁ আদৰাৰ কাৰণে, এইখিনি লৈ আহিছোঁ। তেওঁক অহাৰ কাৰণে আমাৰ বিৰাট ভাল লাগিছে। এই আমাৰ যি বজালিত আহি আছে, এই সত্ৰত আহি আছে, তেওঁক ধন্যবাদ দিছোঁ। আমি আদৰিবলৈ কেনেধৰণে সাজু হৈছে আপোনালোকে? আমি সাজু ৰেডি, একেবাৰে ৰাতিপুৱা 6টাৰ পৰা একো খাৱা কৰা নাই, ইয়াৰ পাছতে খোৱা নাই। আমি আহিছোঁ একেবাৰে। CM আহিছে বুলি ভোক নাই নি আপোনালোক? ভোক নাই আজি ভোক নাই। গোটেই প্ৰত্যেকে আমি ইয়াতে হাজিৰা ৰাতিপুৱা 8টাতে আজি আমি ওলাই আহিছোঁ ঘৰৰ পৰা। অইনবাৰ বিয়া চিয়া সভা গ'লে অলপমান দেৰি হয়, আজি দেৰি নহয়, আজি খোৱা নাই। আজি দেৰি হোৱা নাই, সোনকালে ৰাতি টোপনি আনিছে মাৰিব। নিজৰ সত্ৰ ঐতিহ্য মণ্ডিত বামাখাটা সত্ৰত আহিব, কিমান
ভাল লাগি আছে, বহুত খুচি আৰু মনটো দি আশীৰ্বাদ দিম আমি। ফুল চুল আমাৰ মহিলা মৰ্চাৰ প্ৰেচিডেণ্টে ফুল ৰৈ ৰখি আছে, আমি আৰু মানে অৱশ্যে দিম তেখেতক। আৰু কিবা আনিছে নে মুখ্যমন্ত্ৰীগৰাকীলৈ আপোনালোকে উপহাৰ কিবা আনিছে নাই? আৰু অজস্ৰ মৰম আশীৰ্বাদ লৈ আহিছো আমি, আশীৰ্বাদ দিম আমি। এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব? একদম আৰু বিৰাট ভাল হ'ব, 100% আমাক লাগে আৰু হ'ব। বজালিত আমাক ৰঞ্জিত দাস লাগিবই। বহুত ভাল আমাৰ আন মহিলাসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কেনেদৰে সাজু হৈছে বা মুখ্যমন্ত্ৰীগৰাকী ওচৰত পাব? আগতে পাইছিল নে ওচৰত কেতিয়াবা? আগতে লগ পোৱা নাই তেখেতক, কিন্তু মামাক আমি বহুতেই ভাল পাওঁ আৰু আমি বজালি জিলালৈ তেখেতক উষ্ম আদৰণি জনাইছো, বজালি জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা আৰু গোটেই বজালিবাসী ৰাইজৰ ফালৰ পৰাও তেখেতক আমি ইয়ালৈ উষ্ম আদৰণি জনাইছো। গতিকে আমি মামাক চাবলৈ আমি সাজু, ৰাতিপুৱাই আহি ইয়াতে আমি ৰৈ আছো মামাক চোৱাৰ কাৰণে। ফটো মাৰিব না আপোনালোকে? ওচৰৰ পৰা যিহেতু আন আন সমষ্টিত দেখিবলৈ পোৱা গৈছিল যে মহিলাসকল ফটো মৰা দেখিবলৈ পোৱা গৈছিল আৰু কিবা নহয় কিবা উপহাৰ আনিছিলে। আপোনালোকে কেনেদৰে সাজু হৈছে বা কেনেকুৱা ধৰণৰ কৰিব? আমি সুবিধা পালে হয়তো ফটো উঠিম আৰু নাপালেও মামাক ওচৰৰ পৰা চাবৰ হেঁপাহ আছে, যদিও ওচৰৰ পৰা নাপালেও দূৰৰ পৰা হলেও চাম। আৰু আমি সকলো ৰাইজে মিলি আজি মামাক আদৰিবলৈ সাজু হৈছো আৰু বজালিবাসী ৰাইজে উষ্ম আদৰণি জনাইছে মামাক। আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি পুনৰবাৰ আকৌ এবাৰ বিজেপিৰ সমষ্টিত আমাৰ বিজেপিৰ বিধায়ক হ'ব বুলি আমি আশা কৰো। ধন্যবাদ জ্ঞাপন কৰিছো। কেনেদৰে সাজু হৈছে আপোনালোকে? কিমান সময়ত আহিছে? আমি ৰাতিপুৱা 7টা বজাতে আহিছো। আজি মানে দেৰি হোৱা নাই? আজি দেৰি হোৱা নাই, ৰাতিপুৱা উঠি কামখিনি কৰিয়ে আহিছো আৰু ঘৰৰ কামখিনিওতো কৰিব লাগিব, মানে মুখ্যমন্ত্ৰীগৰাকী চোৱাৰ বাবে আহিছে কাৰণে আহিছো। গোটেই যাত্ৰাটো থাকিব আপোনালোকে? থাকিম। এয়া আছিলে মহিলাসকল সাজু হৈ আছে, কাৰণ মুখ্যমন্ত্ৰীগৰাকীক ওচৰত পাব তাৰ বাবে ইতিমধ্যে সাজু হৈ আছে। আৰু তেওঁলোকৰ উৎসাহ আচলতে যি বামাখাটা সত্ৰ আছে, ঐতিহ্যমণ্ডিত বামাখাটা সত্ৰ, এই বামাখাটা সত্ৰতে আচলতে সেৱা ল'ব। আটাইতকৈ তেওঁলোকৰ গৌৰৱৰ বিষয় এইটোৱে যে এইখন হৈছে পুৰণি যিখন সত্ৰ, সেই সত্ৰখনতে আচলতে সেৱা লৈ যাত্ৰা আৰম্ভ কৰিব। তাৰ বাবে ইতিমধ্যে আজি গায়ন বায়ন সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু 11 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি যাত্ৰা হ'ব, সেই যাত্ৰা 11 কিলোমিটাৰ এই যি পাঠশালা নগৰীৰ পৰা আৰম্ভ হ'ব। পাঠশালাৰ পিছত যিহেতু টিহুত হ'ব, টিহু হোৱাৰ পিছত নলবাৰী এই যাত্ৰা বিশেষকৈ সমাপ্ত কৰিব। আৰু প্ৰত্যেক দিনাখনে যি মুখ্যমন্ত্ৰীৰ যি যাত্ৰা আছিলে, এই জন আশীৰ্বাদ যাত্ৰা অজস্ৰ লোকৰ সঁহাৰি দেখিবলৈ পোৱা গৈছিল আৰু হাজাৰ হাজাৰ লাখ লাখ লোক ওলাই আহিছিলে মুখ্যমন্ত্ৰীক আশীৰ্বাদ জনোৱাৰ বাবে। আৰু মুখ্যমন্ত্ৰীলৈ প্ৰত্যেকে কিবা এটা নহয় কিবা এটা উপহাৰ লৈ অহা দেখিবলৈ পোৱা গৈছিল। আৰু এই আন লোকসকল আছে, মহিলাসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াৰে? ইয়াৰে হয়। মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ সমষ্টিৰ আছে, পাঠশালাত আহিছে, ইয়াতকে গৌৰৱৰ বিষয় একো নাই, কাৰণ জন আশীৰ্বাদ যাত্ৰা এই সত্ৰৰ পৰা আৰম্ভ হ'ব। সেইটো ভাল লাগিছে আহি ইয়াতে। মুখ্যমন্ত্ৰীক চোৱাৰ বাবে আহিলে? চাবলৈ আহিলো একেলগে, তেওঁ একেলগে অহাৰ কাৰণে আমি খুব ভাল পাইছো। গতিকে তেওঁৰ কাৰণে আমিও ইয়ালৈ আহিছো। কিবা আনিছে নেকি উপহাৰ মুখ্যমন্ত্ৰীক দিয়াৰ কাৰণে? আনিছো, গামোচা আনিছো, এখন এপ্লিকেশ্যনো দিব লাগিব, এপ্লিকেশ্যন দিব লাগিব। আৰু হিৰক, আপুনি সুধিছে যিহেতু এই প্ৰশ্নটো যে কিবা আনিছে নেকি, বিভিন্ন ঠাইত আমি দেখিছো যে কিবা নহয় কিবা এটা মুখ্যমন্ত্ৰীৰ বাবে ক'ৰবাত উপহাৰ আনিছে, কোনোবাই এখন এপ্লিকেশ্যন আনিছে, লিখি আনিছে কাগজ এখন, য'ত হয়তো তেওঁলোকৰ কথা। আৰু এই ধৰণে মুখ্যমন্ত্ৰীগৰাকীও কিন্তু নিৰাশ কৰা নাই। বিশেষকৈ আপুনি সুধিছিল যে ফটো তোলাৰ কথা, ছেলফি উঠাৰ কথা। বহু ঠাইত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এখনি ফটো উঠিবলৈ বিচাৰিছে, কিয়নো মুখ্যমন্ত্ৰীক সদায় এই ধৰণে আশীৰ্বাদ যাত্ৰাত সকলোৱে নাপায়। আৰু আজিও হয়তো সেয়া মুখ্যমন্ত্ৰীয়ে নিৰাশ নকৰিব, আৰু মুখ্যমন্ত্ৰীয়ে এইকেইটা দিনত দেখিছোঁ যে নিৰাশ কৰা নাই কাকোৱে। নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি চাই, আপুনি যি সময়ত আচলতে যাত্ৰা আৰম্ভ হৈছিলে, তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ হৈছিলে, তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ সময়তে ঢেকীয়াজুলিৰ পৰা যাত্ৰা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছিলে কালিৰ দিনটোলৈকে, য'ত লিডুত মাৰ্ঘেৰিটা লিডুত আজি লিডুত হৈছিলে, বা তিনিচুকীয়াত যি যাত্ৰা হৈছিলে, সেই বা ডুমডুমাত যি যাত্ৰা হৈছিলে, যাত্ৰা সময়তো দেখিবলৈ পোৱা গৈছে অজস্ৰ লোক ওলাই আহিছিলে। আৰু লোক ওলাই অহাৰ লগতে আচলতে প্ৰত্যেকে যি উপহাৰ মুখ্যমন্ত্ৰীক আচলতে লৈ আহিছিলে, মৰমৰ উপহাৰ, সেই উপহাৰ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। কোনোবা যদি যিবোৰ আচলতে সমস্যাত আছে, সেই সমস্যাৰ এপ্লিকেশ্যন দিছিলে, আন কোনে যদি গামোচা লৈ আহিছিলে বা আন বিভিন্ন ধৰণে প্ৰতিচ্ছবি লৈ অহা আমি দেখিবলৈ পোৱা গৈছিল। ঠিক একেদৰে আজি বজালিবাসীও মুখ্যমন্ত্ৰীৰ কাৰণে কিবা নহয় কিবা এটা উপহাৰ লৈ আহিছে। বজালিবাসী আজি আচলতে আনন্দিত বা গৌৰৱান্বিত বোধ কৰিছে যে এই যিখন সত্ৰ আছে, সত্ৰৰ পৰাই এই যাত্ৰা বিশেষকৈ আৰম্ভ হ'ব। আৰু যাত্ৰাকালত যিহেতু কৈছোঁ যে ইয়াতে তেওঁলোকে ধাৰণা কৰিছে বা অনুমান কৰিছে যে 50,000 পৰা 60,000 লোক সমাবেত হ'ব। আৰু এই 50 বা 60,000 লোকক সম্বোধি তেওঁলোকে যিহেতু গাড়ীৰ পৰা যিদৰে আচলতে আন সমষ্টিত দেখিবলৈ পোৱা গৈছে, যিদৰে আচলতে
মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰিছিল ঠিক একেদৰে আজিও এই যি যাত্ৰাৰ সময় মন্তব্য প্ৰদান কৰিব বিশেষকৈ নলবাৰী যিখন জনসভা হ'ব বা নলবাৰী যিটো যাত্ৰা হ'ব যিটো আচলতে জন আশীৰ্বাদ যাত্ৰা য'ত সমাপ্ত হ'ব নলবাৰীত সেই নলবাৰীত কিন্তু অজস্ৰ লাখৰো অধিক লোক সমাগত হ'ব বুলি আমি জানিব পৰা গৈছোঁ আৰু যাত্ৰাকালত আমি যিহেতু কৈছোঁ যে যাত্ৰাকালত প্ৰত্যেক দিনেই দেখিবলৈ পোৱা গৈছিল ঠিক একেদৰে আজিও সকলোৱে ভাবিছে যে কিবা নহয় কিবা এটা নতুনত্ব থাকিব বজালিত নতুনত্ব কিবা এটা ঘোষণা কৰিব কাৰণ য'তেই গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাতে যদি চাব যায় ক'ৰবাত যদি প্ৰাৰ্থী আচলতে ইংগিত প্ৰদান কৰিছে বা আন বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে আৰু আজি হয়তো বজালীবাসীয়ে আশা কৰিছে যে কিবা নহয় কিবা নতুন যাত্ৰা হয়তো ঘোষণা মুখ্যমন্ত্ৰীৰ শুনিব তেওঁলোকে আৰু লাখৰ সংখ্যাত আপুনি কৈছে যে মানুহ গোট খাব আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব সময় আছে আৰু কিছু সময় আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে হিৰক সংযুক্ত হ'ম আৰু আপুনি আমাক দেখুৱাই থাকিব পোনপটীয়া সম্প্ৰচাৰ